ওলা হবলগীয়া বোৱাৰীজনীও এনেই কিমান দিনমান হ'ল বাৰু পুলিচৰ চাকৰিটো পোৱা? মই হ'লে সেইবোৰ বকে এতিয়াই সুধি থকা নাই দেই। মাত্ৰ পুলিচত যে চাকৰি কৰে সেইটো যে খাটাং সেইটোহে ভালকৈ শুনি লৈছোঁ। অহা দেওবাৰে মাতিছে নহয় জেঠাই আপোনাকে মোকে, তেতিয়া গ'লে সুধি ল'বগৈ আকৌ কি জানিবলগীয়া আছে। চাকৰি কৰা বোৱাৰী এজনী আহিব তেতিয়াহ'লে। দৰমহা কিমানকৈ পাই জানো? হ'বলগীয়া শাহুৱেকৰ লোভটো দেখোন হ'বলগীয়া মানুহজনতকৈও বেছি। তেতিয়াহ'লে বায়ে আকৌ ড্ৰাছ আছে। সেইটোনো ইমান খং উঠিবলগীয়া কিডাল হ'ল? বায়ে দেখোন চায়ে থাকে তোৰ কাৰণে মাজে সময়ে চায়ে থাকে। তাই আৰু বেলেগ কাম নাই নি? পাগলী হৈছে সেইজনী, পাগলী। অহা দেওবাৰে মাতিছে, এইবোৰ কথাই ক'বলৈ মাতিছে চাগে। আৰু কি আছে তাই? বিয়া হ'ম বুলি ক'লে এইবাৰ হেনো তাই মোক 2টাকে পাতি হাঁহ খুৱাব। কথা শুন আকৌ তাই। মই যেনিবা ইমান মখকে ধৰাহে আৰু ইমাননো খং উঠিবলগীয়া কিটো হ'ল? মাতিছে যদি যাবি আকৌ হাঁহ 2টা খাই থৈ আহিবিগে। আৰু তোক চাবলৈ যোৱা বুলি ক'লেও ইমানকৈ খং উঠি নাথাকিবি। মুখৰ আগত ওলাই দিবিহি চাহৰ কাপ লৈ, পচন্দ হ'লে বিয়া পাতিম বুলি কবি, নহ'লে নেপাতো বুলি কবি, বছ। তই সেইবোৰ কথা নাজানো নহয়। ঘৰখনত মোৰ বিয়াখনক লৈ কিমান যে আলোচনা সদায় সদায় শুনিলে মাথাটো গৰম হৈ যায়। বিয়া নেপাতো বুলি কোৱাৰ পিছতো কেলে লাগি থাকে জানো মোৰ পিছত ইমানকৈ? হ'ব দে কিমাননো খং কৰি নাথাকো একেবোৰ কথাকে কৈ ভাতকেইটা খাই লচোন অকণমান মগজটো ঠাণ্ডা কৰি। আঐ সেইজনী সঁচাকৈ হ'ব বুলি ক'লেনে? এইবাৰ হ'ব বুলি ক'লে যেতিয়া বিয়াখন পাতিয়ে পেলাব লাগিব যেনেকৈ হ'লেও, বুজিলি? এইবাৰ এৰি দিয়াত নাই। নহ'লে চাচোন বাৰু কিমান দিনে ৰাতি আমি মাক বাপে খালে চিন্তা কৰি থাকিম বাৰু তাইৰ কাৰণে। এনেও বস্তু 2 গোটাই থৈছোৱে দেখোন মই। মাত্ৰ ল'ৰাটো যদি ভাল হয় তেতিয়াহ'লে বিয়াখনলৈ আগবাঢ়িব লাগে আৰু পটাপট। কথা সিমানেই। ল'ৰাটো আচাৰে ব্যৱহাৰে স্বভাৱে চৰিত্ৰই কেনেকুৱা ভাল বুলি কৈছে আকৌ মা। তাই কপালখনেই ভাল বুজিছ মা। দেৰিকৈ হ'লেও অন্ততঃ ভাল গিৰিয়েক এটা পাব। তাকেহে আকৌ দেই। এতিয়া কিন্তু চব তোৰ ওপৰতে ভৰসা। কথা বতৰা ভালকৈ পাতিবি। সেইবোৰ একো চিন্তা কৰিব নালাগে মা। চব ঠিকে হৈ আছে বুলি ধৰি লওক। সিহঁতক বোৱাৰীজনী বেছিয়েই দৰকাৰ আমাতকৈ। পালে আজিয়ে নিউ কৰি আছে। কি কথা ক? আনিমতো আকৌ, পালে আজি আনিম। পুলিচত চাকৰি কৰা এজনী পালে তই এৰি দিবিনে মই এৰি দিম? আৰু শুন, অহা দেওবাৰলৈকে কিন্তু টকা ভালেকেইটা যোগাৰ কৰিব লাগিব। বাইক স্কুটি মুঠতে য'ত যিমানখন আছে গোটেই কেইখনতে তেল ভৰাই ফিটিং কৰি থবি। ঠিক আছে দে। দিনতেই হওক বা ৰাতি 12টা-1টাত হওক, মুঠতে য'তেই বিজনেছ ভাল দেখোঁ তালৈকে লগালগ 2টাই গুচি যাম, বুজিলি? মইতো ভাই চব সময়তে সদায় ৰেডি। ভাতকেইটা খাই লহি গৰমে গৰমে। আহিছনে? কালি ৰাতি সিজোৱা গাহৰি মাংস অকণ লাগি আছিলে চাগে নহয় মা চৰুটোতে। এয়া তোলে 2 পিচ এটা থৈ দিছিলো নহয়, আলু 3 পিচৰ সৈতে। লগতে চৰু চুচাকণো দি দিছো বাৰু, তই খাই ভাল পাওঁ বুলি। খাই ল কালিয়ে সিজোৱা মাংস। আৰু অকণমান দেৰি হ'লে গোন্ধাবগৈ, গৰম দিনৰ কথা নহয় জানো? মা, কালি মাংস 10 পিচ মানেহে আনিছিলোঁ। মই দেখোন অকলে 7 পিচ খালোঁ। মানে আপুনি নেখালে? মোলৈ থৈ দিলে নে কি? কেলে নেখাম বাৰু? এপিচ এটা খালোঁ নহয়, বাকী 2 পিচ তোলে থৈ দিছিলোঁ আকৌ, তই গাহৰি মাংস খাই বিৰাট ভাল পাওঁ বুলি। বিয়াখন পাতি লওঁ যেন তেন, তাৰ পিছত উলিয়াই আছো এনেকে টানি টুনি খোৱাৰ মছলা। চাকৰি কৰা ঘৈণী ঘটিম, মাহেকত 30-40 হাজাৰ টকাটো দৰমহা পাবই। দৰমহা পোৱাৰ লগে লগে 10 হাজাৰ টকা খুজি পকেটত ভৰাই থৈ দিম গাহৰি মাংস খাবলৈ। কৈছো নহয় মই, জীৱনত বোৱাৰী ঘটা মোৰ একো সাৰ্থক নহ'ল। এই বুঢ়ী দেহটো মই জাপে জাপে কাঁহী বাতিখন দাঙি নি কঁকাল বিষাই যোৱাকে ধুই থাকিবলগীয়া হৈছে। মা, হেই মনে মনে থাক। হকে নহকে চিঞৰি নাথাকিবি যেতিয়াই তেতিয়াই। কামৰ সময়ত অশান্তি কৰি থাকিব। বোৱাৰী এজনী ঘটিবলৈ নজনাব এইবোৰ। কোনো কামৰ নহয় এইবোৰ লোৱা। মইনো এতিয়া ঘপককে ক'ৰ পৰা বোৱাৰী এজনী আনি দিওঁ হয়? বজাৰত কিনিবলৈ পোৱা বস্তুহে যেনিবা লাগ বুলিলে লৈ আহিবলৈ। কিন্তু কিনিবলৈ পোৱা বস্তু হোৱা হ'লেও এইটো জনমত কিনিবলৈ নোৱাৰিলোহেঁতেন মই। মায়ে মাটি ভেটি বিক্ৰী কৰি কিনি নিদিয়ে মানে। মা, কথাটো ভাল হ'ব জানো? এই ল'ৰাটোৱে কিখন কৈ থাকেহি জানো? আগ নাই গুৰি নাই। কি কথাটো ভাল হ'ব জানো আকৌ? গুটি মাহীয়েকে যদি কেনেবাকে গম পায় তাইক চাবলৈ যোৱা দৰাটোৱে একো অইলত চাকৰি নকৰে, আপুনি মিছা কথা কৈহে তাইক বিয়া কৰাই নিব খুজিছে বুলি, তেতিয়া পিছে আপোনাক কি, আপোনাৰ লগতে মোকো গৰু পিটন দিব তাই। বাচন কেইটা ধুই ঘৰৰ ভিতৰলৈ গৈ লওঁ। তোক কথাবোৰ ভালকে বুজাই আছো মই। আৰু তই এইবোৰ কথা য'তে ত'তে কৈ নুফুৰিবি আকৌ, বেয়ৰো কাম থাকে নহয়। আহক তেতিয়াহ'লে ভিতৰলৈ। কওকচোন এতিয়া, কেনেকেনো ভদাই বিয়া পাতি নিব তাইক, সেই বাঘিনীজনীক? এটা ডেকা ল'ৰাই এজনী জীয়ৰী ছোৱালীক হিয়ত সেন্দুৰকণ দিয়া লগালগ সেই জীয়ৰী ছোৱালীজনীৰ জীৱনটো বোৱাৰী জীৱনলৈ পৰিৱৰ্তন হৈ যায়।
কথাষাৰ জানো নহয় তই জানো জানো কিন্তু সেই হিৰত সেন্দুৰ দিয়া সময়কণলে আমাৰ ভদাই গুটি মাহীয়েকক নিব কেনেকে সেইটোহে মই বুজি পোৱা নাই চুলেইমান বেজৰ কথা জানো তই শুনিছিলি কাহানী বা ক'ৰবাত কেতিয়াবা চুলেইমান বেজ নাই শুনা কেতিয়াবা দৰকাৰ হ'লে দেখোন আপুনি চালিয়া বেজৰ ওচৰলৈহে লৌ মায়ে কোননো চুলেইমান বেজ চুলেইমান বেজ বিৰাট সাংঘাতিক বেজ এতিয়া যে আমি দুটাই তেওঁৰ বিষয়ে কথা পাতি আছো সেইষাৰ কথাও তেওঁ গম পাই আছে ইমানেই সাংঘাতিক সঁচাকে তোন কেলে মিছা কথা কম বিয়াতেই প্ৰমাণী বেজ কেনেবাকে যদি তোৰ মুখে তেওঁৰ বিষয়ে এতিয়া দুটা বেয়া শব্দ ওলাই লগালগ মাটিত পৰি যাবি ধামকে তাৰপিছত আৰু তেওঁৰ বাহিৰে তোক কোনেও ঠিক কৰিব নোৱাৰে এনেকুৱা সাংঘাতিক বেজ আৰু আমাৰ ভদাই সেইজন চুলেইমান বেজৰ পৰাই তাবিজৰ ব্যৱস্থা কৰিছে গুটি মাহীয়েকক বশ কৰিবলৈ এতিয়া বুজি পালিনে বিয়াখন কেনেকে হ'বগে আৰু বিয়াখন হৈ যোৱাৰ লগে লগে গুটি মাহীয়েকৰ প্ৰথম দৰমহাটোৰ পৰা ভদায়ে মোক টকা 10,000 দিম বুলি কৈছে চুলেইমান বাবা কি জয় ৱা এই ভদাইটো সঁচাকে বৰ সাংঘাতিক বস্তু দেই তলে তলে এই চব কেনেকে কানেকশ্যন ফিটিং কৰি পেলালে দেখিছনে মাকো টকা পইচা দিম বুলি একেবাৰে ভুলাই থৈ দিছে ধৰা নপৰিলে বাৰু ঠিকে আছে কিন্তু কেনেবাকে যদি ধৰা পৰে ডিঙিৰ ওপৰত যে ইহঁতৰ মাথা দুটা নাথাকেগে সেইটো খাটাং বাবাক কি ভাগে সেৱা কৰিব লাগে জানো নহয় জানো বাবাক কেনেকে সন্তুষ্ট কৰিব লাগে সেয়াও জানো তই বাইক স্কুটি সোপা কিনি ক'ত সোপা মাৰি থৈ দিয়গে হয় ক'ৰবালৈ যাবলগীয়া সময়ত এনেকে খোজকাঢ়িহে ওলাও যে ঘৰৰ পৰা সেইবোৰ মাত্ৰ বিজনেছৰ কাৰণেহে তেল ভৰাই একেবাৰে ফিটিং কৰি থৈ দিওঁ হ'লে বুলি য'তে ত'তে যি টি সময়ত লৈ গ'লে নহ'ব নহয় জানো পাই এই ল'ৰাটোৱে ক'ত কি কামবোৰ কৰি ফুৰে অকলো কামৰ সময়তে নিবলৈ মানুহক স্কুটিখন দৰকাৰ হয়নে এতিয়া চাচোন বাৰু ৰ'দডালত কেনেকে খোজকাঢ়ি গৈ আছে বুঢ়া মানুহটো গোটেই মইহে জানো কেলে খোজকাঢ়ি ঘূৰি ফুৰো ক'ৰবাত যদি গৰাকী নথকা গৰু পোৱালি ছাগলী পোৱালি ওলায় আৰু মই যদি টিককে স্কুটিখন চলাই গৈ সিহঁতবোৰক ধৰি আনি বজাৰত বিক্ৰী কৰি দি নিজৰ কৰ্তব্যটো পালন কৰিবলৈ নোৱাৰো সিহঁতবোৰে মোক বেয়া নেপাবনে বোলে ভদায়ে গৰাকীবিহীন গৰু ছাগলীবোৰৰ ধ্যান ৰাখিবলৈ পৰা নাই কমটি ডাঙৰ কথা নহ'বনে হে সেইকাৰণে উচিত সময়ত ব্যৱহাৰ কৰিবলৈহে মই বাইক স্কুটিবোৰত ফুল টাংকি তেল ভৰাই ৰাখোঁ মন গ'লে বুলিয়ে য'তে ত'তে লৈ গ'লে হ'ব জানো আছেই নে নায়েই নে জানো বাবা বৰ ঠাণ্ডা হৈ আছে পাই পৰিৱেশটো বাবাই ইমানবোৰ টকা ঘটি কি কৰে বাৰু আজিলৈকে দেখোন ঘৰটোকে ভালকে বনাই লোৱা নাই আছো সোমাই আহ ভিতৰলৈ ক'ৰ পৰানো মাত লগাইছে জানো বাবাই ধৰিবই পৰা নাই বাবা কিন্তু সঁচাকেই বৰ খাতৰা মানুহ দেই বাহিৰৰ পৰা ঘৰটো জুপুৰি ঘৰ নিচিনাহে লাগে দেখিবলৈ ভিতৰত এইবোৰ AC ফিটিং ঠাণ্ডা হাৱা বাবা বৰ সাংঘাতিক পায় তই হলি এটা মহা চুৰ আৰু পুলিচত চাকৰি কৰা ছোৱালী লাগে তোক বাবা এইবোৰ আপুনি আকৌ কি কৈছে কি হ'ল ভদাই মিছাকৈ কৈছো নেকি কিবা ইমানকৈ আচৰিত হৈছ যে আপুনি মোৰ নামটোও জানে বাবা মই দেখোন আপোনাক কোৱাই নাই কেনেকৈ গম পালে বাৰু চুলেইমানৰ ওচৰলৈ আহিছ তই নিজৰ বিষয়ে যদি আৰু কিবা বেছিকৈ জানিবলৈ খোজ তই তেতিয়াহ'লে মোক সোধ মোক কিন্তু মই এইটোও জানো তোক এতিয়া সেই পুলিচত চাকৰি কৰা ছোৱালীজনীৰ বাহিৰে বেলেগ একো নালাগে হয়নে ভদাই হয় বাবা হয় আপোনাকনো কি ক'ম আৰু আপুনি দেখোন চব জানে মোক নিৰাশ নকৰিব বাবা বহুত আশা লৈহে আপোনাৰ ওচৰলৈ আহিছো চুলেইমানৰ ওচৰলৈ আহি কোনো নিৰাশ নহয় এইটো ল তাই খোৱা পানীৰ লগত বা চাহৰ লগত এটোপাল বা দুটোপাল মিহলি কৰি দিবি তাৰ পিছত দেখিবি মোৰ জৰা পানীৰ বাহাদুৰি বাবা আপোনাৰ দক্ষিণাটো যা এই চুলেইমান বাবাই কোনো কুকুৰা চোৰৰ পইচা নলয় লাজটো বৰ বেয়াকে দিলে পায় একো নাই দে মোৰ কাম হ'লেই হ'ল সেইকেইটা টকাই দেওবাৰে তালৈ গ'লে তাইৰ কাৰণে ধুনীয়াকে কিবা এটা কিনি নিবলৈ পাৰিম মূৰ্খ কৰবাৰ বিনা পইচাত বাবাই গোটেইবোৰ কাম কিন্তু সম্পূৰ্ণকে নকৰে তই যে এইকেইদিন গাহৰি মাংসটো খাব নালাগিব তোক দেখোন মই নকলোৱেই